हाय फ्रेंड्स, ये वीडियो है गुवाहाटी के 6 माइल का, जहाँ की रात को 2 बजे दारू पी के एक युवती हंगामा करते हुए देखा गया है। दरअसल ये वीडियो है गुवाहाटी के 6 माइल के चंदन नगर के अंतर्गत त्रिवेणी पथ का, जहाँ की अपने अपार्टमेंट में रात के करीब 2 बजे ये लड़की नशे में आती है और अपार्टमेंट के गेट खोलने के लिए चिल्लाती है। साथ ही उसके गाड़ी में बैठे युवक को गाड़ी का हॉर्न बार बार बजाने के लिए कहती है। आप गेट खोल साली, कल सुबह तेरा न्यूज़ बनेगा। आप न्यूज़ बनेगा। इस लड़की का दहशत से परेशान अपार्टमेंट के बाकी लोगों ने पुलिस को कंप्लेन किया और बाद में घटनास्थली में पुलिस पहुंची। आइए सुनते हैं उस अपार्टमेंट के लोगों का इस लड़की के बारे में क्या कहना है। टेबुल पेपार प्रत्येक जाने तो अपनी बिल्डिंग এটা শব্দ হলে মতে হয়ে যায়। গতিকে মই ৰাতি বিশ্বাস কালি ৰাতি 2টা বজাত হৈছিল। তাৰমানে মই 2টা বজাৰ আগত দেখত আহিবিনি মানে এনেকা মানে কথা ক'ব এনেকা হেৰি কৰে মানে কোনো হেৰিব নোৱাৰে এনেকা হেৰি কৰি দিয়ে লস্কৰ ইয়াতে ফ্ল্যাটত থাকে ফ্ল্যাট নাম্বাৰ তাই এইটো তাই একচুয়ালি ফ্ল্যাটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012 ৰ পৰা আছো 14 বছৰ হ'ল কিন্তু তেতিয়া ফ্ল্যাটটো আছিল তেওঁৰ মাক বাপে কোন আগতে ভাড়া দি আছিল কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিল যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক কিন্তু তেওঁলোকে নুশুনিলে ইয়াত দিয়াৰ পিছত তাৰ আসল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল উৎপাত কেনেকুৱা ধৰক ৰাতি ৰাতি ইয়াত থাকে মদ খায় বা খাই উৎপাত কৰে মানে বহুত বিভিন্ন আৰু একদম মানে পিন্ধি ইয়াত সোশ্যাল জায়গাত ঘূৰা ফুৰা কৰি থাকে মানে আমি ফ্যামিলি লৈ যেটো বস্তু মানে আমি চাব নোৱাৰো সমজুৱাভাৱে যে তেনেকুৱা কৰি থাকে কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল আমি একো কোৱা নাই কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল মেইন উৎপাত কেনেকুৱা তাই বেলেগ বেলেগ লৈ ইয়াত থাকে আৰু ৰাতি 12টা 1টা বজাত মদ খাই আহে আহি দৰ্জাত লাট মাৰে দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে সিকিউৰিটি আহি তাত আমাৰ মানুহে কোনবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এজন মানুহে মোক থ্ৰেটেনিং দিছে এটা আমি মটা মানুহখিনি তাৰ মানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি এফআইআৰ দিলোঁ যে আপোনাক আমি হেল্প বিচাৰিলোঁ কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ সিও আহি ইয়াত উৎপাত কৰি আছে পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে তাই তেতিয়া দমচম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে ওলাই অহা নাই তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে এই 3জন পুলিচে যিজন দালাল আছিলে তাক উঠাই লৈ গুচি ক'লে যে লেডিজ পুলিচ আহিব তাৰপিছত তাৰ খবৰ চবৰ নাই আকৌ আমি কন্ট্ৰোল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছো যে তাইক যাই আনক কেছটো ৰেজিষ্টাৰ কৰক মেডিকেল কৰক কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই নাজানো আপোনালোকেও আছে যিজনক উঠাই নিলে তেখেতৰ নাম চাম জানেনে তেখেতৰ নাম সাম বৰ্মন গাড়ী নাম্বাৰটো আছে গাড়ী নাম্বাৰটো মই কৈ দিম তেখেত প্ৰায় আহে নি তেওঁ প্ৰায় আহে সিটিজ বৰ্মন এইটো গাড়ী নাম্বাৰ আছে AS 01 ইনোভা গ্ৰে কালাৰৰ ইনোভা তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা কম দিয়ে দিগন্নবা পাইছে এটো ৰেকৰ্ডিংৰ পাই হৈ আছে 11টা বজাত আমাৰ গেট তলা মৰা আছে 11টা বজাৰ পাছত যদি কোনবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়া আমি গেট খুলি দিম আমাৰ যেতিয়া সোসাইটি পাতি আমাৰ হেতু দিয়া আছে 11টা বজাত 15 মিনিট পাৰ হৈ গ'ল 11টা বজাত মানে 15 মিনিট পাৰ হৈ গ'ল নেতাই আমাক ফোন কৰিছে তেতিয়া আমি সোসাইটি পাতি আমাৰ সেক্ৰেটাৰী ছাৰ ফোন কৰিলো তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা কোনটো কথাত মাৰিছে মানে মই কৈছো বভেনৰ কথা পাতি আছিলো বভেনৰ কথা পাতি নহয় সিবাৰ দিন নাই হেতু কথা গেট গুৰি আছে গেট গুৰিয়াই পিনে মানে আমি গেটখন খুলি নিদিয়াৰ কাৰণে আমাৰ যিটো আমাৰ সোসাইটি পাতি যিটো আমাক দিছে আমি সেইটো কৰিব লাগিব মানে কওকচোন আমি এটা সাধাৰণতে হোমগাৰ্ড হয় কৰিব লাগিব নাই তাইহে দিছে তাইহে উল্টাই দিছে
তাইহে উল্টাই দিছে সেই দিয়াৰ পিছত এতিয়া তাৰপৰা তাই কি দিছে আমি সিমান গম নাপাওঁ আহোঁতে তাই একদম অভদ্ৰ ব্যৱহাৰ কৰিছে আমাক একদম স্লেং ৱৰ্ড ইউজ কৰিছে য'ত মানে আপোনালোকক আমি ক'ব নোৱাৰোঁ সদায় তাই আজি এদিন বুলি নহয় আজি বছৰ দিন হৈ গ'ল এনেকৈ চবতে অভদ্ৰ ব্যৱহাৰ কৰি আমাৰ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে কোনো মানুহ মানে থাকিব পৰা অৱস্থাত নাই আৰু আমি আহিলে তাৰমানে তাই থাকিলে আমি আহিব গেট খুলি সোমাবলৈ লাজ লাগে যে তাই এইটো ফ্লেটত থাকে বুলি একদম এনি টাইম নিচা এনি টাইম বেয়া কথা এনি টাইম বেয়া ড্ৰেছ তাইক দেখিলে তাৰমানে চবেই গম পাব কেনেকুৱা কেৰেক্টাৰৰ মহিলা আৰু তাই সেইবোৰ তাই নিজৰ কথাবিলাক মানে আমাৰ ওপৰত জাপি দিয়ে এতিয়া তেওঁলোক আহিছে কৈছে ৰাতি বোলে মহিলাক নুঠায় আৰু আমাৰ মহিলা ৰাস্তাত শুই থাকিব আৰু এজনী মহিলাই মদ খাই আহি মাৰপিট কৰিব তাইক নুঠায় পইচা ল'ব নেকি পইচা যদি পুলিচবিলাকে আমি দিওঁ আমি উঠা উঠি কৰোঁ ছ'চাইটিৰ পৰা যদি পইচা দিলে কাম হয় পইচাই দিওঁ এই ৰাতি 3টা বজাত আমিওতো তাই যদি 1 লাখ দিছে আমিতো 10,000 দিম হয়নে নহয় আমাৰ ইমান সাহস নাই 10,000টো দিব পাৰিম যদি পুলিচে পইচাটোৱে বিক্ৰী হয় তে সঁচা কথা আমাক কিয় নকয় পুলিচে যে পইচা দিয়ক উঠাই নিওঁ সেইটোতো নকয় ক্লিয়াৰকে আপোনালোক আছে মিডিয়া আপোনালোকে বিচাৰ কৰক ৰাইজক জনাওক এই কথাটো ৰাইজে কমেণ্ট দিয়ক বুজিছে নহ'লে আমি ইয়াৰে যোৱা 15/2/2025 আমি তেখেতৰ এগেইনষ্টত এইবিলাক যিমান আমাৰ ক্ষেত্ৰত হেৰাচমেণ্ট কৰি আছে আমাক মেণ্টেলি ফিজিকেলি এইবিলাক গোটেই আমি এফআইআৰ দিছপুৰ থানাত দিয়া হৈছে 15/2/2025 এতিয়ালৈকে কোনো পুলিচ একশ্যন লোৱা নাই আৰু আজি ৰেড হেণ্ডেড ধৰা পৰিছে আজি পুলিচৰ এয়া ৰূপ আজি আপোনালোক तो फ्रेंड्स इस घटना के ऊपर आपका क्या राय है कमेंट करके ज़रूर बताएं। बाकी ऐसे ही खबर पाने के लिए आप हमारे चैनल को ज़रूर सब्सक्राइब करें। थैंक यू। मेरा लड़ाई ने तुम पे केस किया है साली कौन चला आप गेट खोल साली कल सुबह तेरा न्यूज़ बनेगा